Hey guys, good morning. আজি নতুন এটা ভিডিওলে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আপোনালোকে ৰোডটো দেখিছে ভাবিছে এটা কোননো গুড মৰ্নিং হৈ আছে দুপৰীয়া হ'ল থাকে। কাম বেলি গৈ ওপৰ পালেগে কিন্তু এতিয়া 9টা বজাই নাই। আজিকালি একদম 5টা বজাৰ পৰা বেলি ওলাই গম পাইছে ন আৰু পথাৰ গোটে জিদত পানী আছে দদিদত আৰু জিদত পানী নাই একদম পুৰা শুকান খখৰীয়া হৈ আছে। আপোনালোকক দেখাইছোগে বলক। এফালে আমাৰ ইয়াত কঠিয়া পোৱা হৈছিলে। কঠিয়া তুলি মিলি ৰুই থকা হৈছে আৰু এফালে দেখিব পাইছে এখিনি গোটে শুকাই গৈছে। পানী নাই কাৰণে শুকানে ৰুবলগীয়া হৈছে। উপায় নাই আৰু কি কৰিব। আৰু এতিয়া আগতেতো এইখিনি মাটি আছে আমাৰ মাটি কিনাৰতে সেইখিনিতো পুৰা একদম খখৰীয়া হৈ আছে। আপোনালোকক দেখাইছোগে বলক। এইডত কিন্তু পানী আছে। এইডত মানে ট্ৰেক্টৰেদি জেচিবি দি খনাই দিছিলে সেইকাৰণে দ পানী আছে আৰু জিদত পানী আছে। মাছ বহুত আৰু গৰম যি ন দুপৰীয়া খুব মানুহ একদম ভৰ্তি হৈ যায় মাছ ধৰা আৰু হাল বালে মুঠতে নাথাকে আৰু মানুহ একদম ভৰ্তি হৈ আহি পাই যায় মাছ ধৰিবলৈ। আৰু এইফালে এইকণত মানে এতিয়া পানী সিঁচি আছে মাছ ধৰিবলৈ। আপোনালোকক দেখাম বলক। আৰু ভিউটো চাওক না কিমান ধুনীয়া হৈ আছে আকাশখন দেখিবলৈ। বিৰাট ধুনীয়া হৈ আছে আকাশখন দেখিবলৈ। আজি আমাৰ ৰোৱনী লগোৱা হোৱা নাই। ৰোৱনী কালি লগাইছিলে মানে একেবাৰে ৰুব লাগিব যাব লৈ থোৱা নাই সেইকাৰণে ৰোৱনী কাইলৈ লগোৱা হ'ব। আজি ঘৰৰ মানুহ যিটা আহিছোঁ সেইকেইটা আহিছোঁ আৰু অকণমান ৰুবলৈও আছে সেইকণো ৰুম আৰু বাকী যিকণ যাব ল'ব পাওঁ সেইকণো ল'ব লাগিব। যাবও বহুত একদম মানে নধৰা পাতি থাকে আমাৰ মাটিডৰাত কি কাৰণে নাজানো। মুঠতে মেটেকা চেটেকা যাব একদম অৱস্থা নাইকিয়া হৈ থাকে আৰু মাছো খুব থাকে। মানুহে মাছ ধৰিবলৈ খুব আহে। ৰোৱা যদি সোনকালেও ৰুই দিওঁ নহয় মাছ ধৰোঁতে খেপিয়াই হেৰি হৈ যাব। আপোনালোকে যদি আগৰ ভিডিঅ'টা চাইছিলে গম পাইছিলে কেনেকুৱা মাছ ওলাই দিছিলোৱে। আৰু এইফালে বাই দাদাই আৰু পেহীয়ে ৰুই আছেহি। এয়া আপোনালোকক যে কৈছিলোঁ পানী নাই একদম মাটি পুৰা খখৰীয়া হৈ আছে বুলি। এইফালে চাওক এইখিনি মাটি চাওক কেনেকুৱা একদম খখৰীয়া হৈ আছে দেখিব পাইছে। ওচৰতে এইগিটত মাটিত পানী আছে আৰু এইগিটত পানী নাই একদম খখৰীয়া। ইয়াত বাৰু এতিয়া কেনেকৈ ৰুব বাৰু আপোনালোকে ভাবক ইমান পানী চানী নাই। এইখিনি খখৰীয়া একদম পুৰা দেখিছে ন ধূলি হৈ যায় মানে গছকিলে ধূলি হৈ যোৱা নিচিনা একদম পুৰা খখৰীয়া হৈ আছে। আৰু ৰ'দটো যিটো দিছে মাটি এইখিনি আৰু টান হ'ব এতিয়া। এফালে এইটো এতিয়া অকণমান ৰুব আছিলে আমি গোটেইকেইটা আহি পিনি ৰুলোহিয়ে শেষ হ'ল। আৰু এতিয়া যাওঁ বলক। এতিয়া দ মাটি ৰুবলৈ যাবলৈ নাই আৰু ৰ'দ যিটো দিছে গম পাইছে ন। বেলি চাওক মাথা ওপৰত পাই গ'লগৈ। এতিয়া চাগে 11টা বজাই নাই বেলি আহি মাথা ওপৰত। বিৰাট টান ৰ'দ আৰু এইডৰাতে পূৰা মাছ ওলাই আমাৰ আৰু গোটেই মানে মেটেকা জাবৰ হৈ আছে। জাবৰ চফা কৰিব লাগিব তেতিয়াহে ৰুব পৰা হ'ব নহ'লে নহয়। এইফালে এইডৰা দত ৰোৱা হৈছে আধাটো আৰু ৰুব আছে। আৰু এতিয়া গৈ থাকোঁ বলক ঘৰলৈকে। এইফালে এইডৰাও বিৰাট ধুনীয়া বোকা হৈ আছে দেই। যাব অলপ আছে আৰু এইফালে দাদা আগতীয়াকৈ গৈ আছে এনেই আৰু আহিলে আৰু অকণমান ৰুলে আকৌ পথাৰলৈ নহা মানুহ আহে অকণমান ৰুইছে বহুত আৰু ভিউটো চাওক না ইমান ধুনীয়া লাগিছে ভিউটো। মাজতে কি কথা পাতিলে কৈ যোৱা শুনেবাৰ আহি নিশাৰে জোনাকী বাটৰে প্ৰহৰী তৰাবোৰ আজি। আৰু আপোনালোকৰ তাতো পথাৰত পানী আছেনে আপোনালোকে কমেণ্ট কৰি জনাব। এইবাৰ গম পাইছে ন বৰষুণ প্ৰথমতে দিলে বহুত পানী বহুত হৈ গৈছিলে। তাৰপিছত এতিয়া পানী নাই আৰু এতিয়া ভেকুলী বিয়া চিয়াও পাতিছে বুলি শুনিছোঁ। বৰষুণ চাগে আকৌ দিলে বৰষুণ আকৌ নেৰিব আৰু গোটেই এইবিলাক মাটি এতিয়াও শুকাই আছে। অলপ কেইদিনমানৰ পিছত গোটেইবিলাক ৰোৱা যিমান আছে চব ডুব যাব চাগে যদি বৰষুণ দিবলৈ হয়। আৰু গম পায় ন বৰষুণ দিলে আজিকালি দিয়ে থাকে নন ষ্টপ এসপ্তাহমান নিদিয়ালৈকে বৰষুণ নেৰেই। আৰু এতিয়া যাওঁ বলক ঘৰলৈ। এতিয়া এখন পানী ইমান গৰম হৈছে পানী ভৰি দিব নোৱাৰা হৈ গৈছোঁ মানে একদম বহুত উতলিয়ে গ'ল। মাছ মৰিব অলপমান পিছত যদি পিছবেলা আহোঁ আপোনালোকক দেখাম মাছ মৰাও কেনেকুৱা মাছ মৰা। পুঠি মাছটো পূৰা উপঙি থাকে ওপৰত একদম নধৰা হৈ থাকে পুঠি মাছবিলাক। আৰু বোলো এতিয়া ঘৰত গৈ লওঁ গা চা ধুই মেলি লওঁগৈ। এতিয়া আমি আকৌ আহি গ'লোঁ পথাৰলৈ আৰু এতিয়া 5:30 বাজিছে। এতিয়াও ৰ'দ যোৱাই নাই দেখিছেই নহয়। এইফালে পথাৰত চাওক কেনেকুৱা ৰ'দ হৈ আছে আৰু এইফালে মাছ এনেও বহুত মৰিছে। মাছ দেখাইছোঁ বলক আপোনালোকক। মানুহে ধৰি পন্ধিলে নিয়ে আছে আৰু এইফালে মানুহ এটা ধৰিয়ে আছে মাছ চাওক এই বহি পিনি ধৰি আছে। ওচৰৰ পৰা দেখাই আছোঁগৈ বলক মাছ বহুত ওলাইছে এনেও। পানী দেখিব যে পানী পূৰা গৰম হৈ উতলি আছে মাছ থাকিব নোৱাৰা হৈ গ'ল। এইফালে ভিউ চাওক আপোনালোকে ভিউ কিমান ধুনীয়া ভিউ হৈ আছে আৰু ৰ'দ দেখিছে ন এতিয়াও ৰ'দ পৰিয়ে আছে। এইফালে অকণমান ছাঁ পৰিছে গছখিনি পোৱা আৰু ইফালে গোটেইখিনি দ মাটি ফালে ৰ'দেই ৰ'দ হৈ আছে। মাছ নাই, চবে ধৰি ধৰি লৈ গ'ল।
যিমানখিনি আছিলে ওপৰত উপঙি থকা মাছো নাই ডাঙৰ মাছ হা ক'ত মাছটো ধৰিবলে আকৌ ভয় মই জাপত আছো কেবেকটো উলিয়া মাছটো আগতে ওপৰত ওলাই আছে মাছটো ধৰিবলে মই বেলেগ কিবা বুলি তাই ন বেলেগ কিবা বুলি আৰু ধোৱা নাই আকৌ মই দেখিয়ে গম পাইছো আকৌ মাটি ৰুবলৈ আহি মাছ ধৰোঁতে মাটি ৰোৱাই হোৱা নাই এইফালে ক'লে পেহীয়ে ধুই আছে এইয়া মাছ ডাঙৰ মাছ বেছি নাই পোৱা দুটা নে তিনিটামান হৈছে এইটো এটা গৰৈ আৰু এটা আছে তাৰপিছত এইপিনে শিঙি মাছ মৰিলে যিবা পানী যি গৰম হৈ আছে উতলি আছে মাছ জীয়াই থকা নাই আৰু মাছ মৰি গ'ল আৰু ভিউটো চাওক কিমান ধুনীয়া লাগি আছে ভিউটো ক'বলৈ কোন আছে হয় ন যা ক'বলৈ আছে সি কৈ থাকিব আমি যি কৰিবলৈ আছে আমি কৰি থাকিম আমাৰ মাটি চিনি নোপোৱা মানুহটো দেখাই দে অকল লোকৰ মাটিত যে হাল বাই যে দিছিলে যে দেউতাই হাল বাবলৈ পঠিয়ালে গৈ লোকৰ মাটিত হাল বোৱাই দিলেগে লোকৰ এবিঘা মাটিত হাল বোৱাই দিছেগে সেয়াহে মানুহ জীৱনত পথাৰলৈ আহি পালেহে ৰুই পিনি হৈছে আৰু অকণমান যিমানডাল কঠীয়া আনিছিলোঁ আমি ৰুই হৈ গ'ল এইফালে এয়া 6:30মান হ'ল সময় আৰু এইটো সময়হে অকণমান মানে ৰ'দটো নাই আৰু নহ'লে আন্ধা নোহোৱালৈকে গোটেই ৰ'দে ৰ'দ বহুত টুকুৰা ৰুলোঁ সেই শুকানখিনিতো গোটেইখিনিয়ে ৰুলোঁ ন সেইকণৰ পৰা ধৰি বেলিটো ডুবা পৰাহে অকণমান শান্তি নহ'লে গোটেই ৰ'দে ৰ'দ আৰু এতিয়া মাছ ওলাই নোলাই জানো